আজি আমি এটা বিশেষ কাৰণত এখন সংবাদমেল আহ্বান কৰিছিলোঁ। আপোনালোক উপস্থিত থকাৰ বাবে আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত উপস্থিত আছে সদৌ কোঁচৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ধন দত্ত কোঁচ। আমাৰ মাজত উপস্থিত আছে তিনিচুকীয়া জিলা কোঁচৰাজবংশী ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক পল্লৱ ৰাজবংশী। আমাৰ লগত উপস্থিত আছে ডিব্ৰুগড় জিলা কোঁচৰাজবংশী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ৰূপম কোঁচ ডাঙৰীয়া আৰু মই নিজে সদৌ কোঁচৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক পাৰ্থশ্ৰী বৰা। আজি সদৌ ডিব্ৰুগড় জিলা কোঁচৰাজবংশী ছাত্ৰ সন্থাৰ অন্তৰ্গত তিনঠেঙীয়া আঞ্চলিক কোঁচৰাজবংশী ছাত্ৰ সন্থাৰ আতিথ্যত 25তম কোঁচৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস আয়োজন কৰা হৈছে। ইতিমধ্যে তেওঁলোকৰ সম্পূৰ্ণ কাৰ্যসূচী শেষ হৈছে। আজি আমি আপোনালোকৰ মাজৰে আমাৰ স্বগোষ্ঠীয় ৰাইজলৈ কিছু বাৰ্তা দিবৰ বাবে আৰু কিছুমান আহ্বান আমি বৰ্তমানৰ বিজেপি চৰকাৰখনলৈ জনাবৰ বাবে আপোনালোকক নিমন্ত্ৰণ কৰি আনিলোঁ। প্ৰথমতে আপোনালোকে জানে যে সদৌ কোঁচৰাজবংশী ছাত্ৰ সন্থাই বিগত 34টা বৰ্ষ কোঁচৰাজবংশী জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আমি দাবী কৰি আহিছোঁ। বিগত সময়সমূহত আমি দেখিছোঁ যে বিজেপি চৰকাৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ আহিলা হিচাপে কোঁচৰাজবংশী বা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আপোনালোকৰ মাজেৰে পুনৰবাৰ আমি আহ্বান জনাব বিচাৰিছোঁ যে কোঁচৰাজবংশীসকলৰ লগতে অন্য 5 জনগোষ্ঠীক বিগত যিটো আমাৰ 2024ৰ বিধানসভাৰ নিৰ্বাচন আহি আছে তাৰ পূৰ্বে কিন্তু জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব। অন্যথা আপোনালোকে সকলোৱে জানে যে বিগত সময়ত VTC ইলেকশ্যনৰ যিটো ৰিজাল্ট হৈছিলে, বিজেপিয়ে যেনেদৰে মুখ ঠেকেচা খাইছিলে, ঠিক তেনেদৰে কিন্তু বিধানসভাৰ নিৰ্বাচনত তেওঁলোকে মুখ ঠেকেচা খাব। আৰু আমি সদৌ কোঁচৰাজবংশী ছাত্ৰ সন্থাই ইতিমধ্যে আমাৰ কোঁচৰাজবংশী অধ্যুষিত অঞ্চলসমূহত আমাৰ ৰাইজসকলক এই বিষয়সমূহত আমি সজাগ আৰু সচেতন কৰি আহিছোঁ। আৰু চৰকাৰে যদি নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে, কিন্তু এটা কথা 100% ধ্ৰুৱ যে BTC ইলেকশ্যনৰ ৰিজাল্টেই কিন্তু এবাৰ বিধানসভাৰ ৰিজাল্ট হ'ব। কাৰণ তেওঁলোকে জুমলাৰ মাজেৰে জনজাতিকৰণৰ বিষয়টো তেওঁলোকে পাৰ কৰিব বিচাৰিছে। প্ৰতিবাৰেই এই বিষয়টো জনজাতিকৰণৰ বিষয়টো এটা জ্বলন্ত সমস্যা, অসমৰ এটা অন্যতম জ্বলন্ত সমস্যাটোক তেওঁলোকে খুব মাহিয়াৰ দৃষ্টিৰে চাইছে আৰু তেওঁলোকে খুব এটা লৰা ধেমালি কৰা নিচিনা আমি দেখিবলৈ পাইছোঁ। বিভিন্ন সময়ত আমি শেহতীয়াকৈ দেখিবলৈ পালোঁ যে চৰকাৰে চিচিটোৱাৰ জৰিয়তে কোঁচৰাজবংশী অন্য জনগোষ্ঠী 5 জনগোষ্ঠীৰ বিৰোধিতা কৰিছে। আমি এতিয়া চিচিটোৱাক ক'ব বিচাৰিছোঁ যে চিচিটোৱাই যেতিয়া বৰ্তমান এক্সিষ্টিং ট্ৰাইবেলসকল আছে, সেই ট্ৰাইবেলসকলৰ জনজাতিকৰণ লওঁতে 6 জনগোষ্ঠীৰ পৰা NOC লোৱা হৈছিল নেকি? চৰকাৰে আজিৰ দিনত কৈছে যে কোঁচৰাজবংশীসকলে বা অন্য 5 জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা পাবলৈ হ'লে আমি জনগোষ্ঠীয় যিখন চিচিটোৱা ঐক্যমঞ্চ আছে তেওঁলোকৰ পৰা আমি NOC ল'ব লাগিব। আমি NOC আমি তেওঁলোকৰ লোৱা কোনো যুক্তিয়ে নাই। আমি সাংবিধানিক এটা অধিকাৰ বিচাৰিছোঁ, যিটো সাংবিধানিক অধিকাৰ আমাক চৰকাৰে দিব। আমাক এটা ৰাজনৈতিক সিদ্ধান্ত লাগে, যিটো আমি সাংবিধানিক অধিকাৰৰ জৰিয়তে আমাৰ কোঁচৰাজবংশীৰ লগতে অন্য 5 জনগোষ্ঠী অন্য জাতি জনগোষ্ঠী সমানে আমি আগবাঢ়ি যাবৰ বাবে আমি যিটো আমাৰ জন্মস্বত্ব অধিকাৰ আমি দাবী কৰিছোঁ। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি এই বিষয়টোক লৈ পিনি বহুৱালি নকৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমি শেহতীয়াকৈ দেখিছোঁ যে যিজন চিচিটোৱাৰ মুখ্য সম্পাদক আদিত্য খাকলাৰীয়ে কিন্তু মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি মতেহে কাম কৰে। কাৰণ এইটো কথা আমি এইকাৰণে অনুভৱ কৰিব পাৰিছোঁ যে আপোনালোকে শেহতীয়াকৈ দেখিবলৈ পালে যে কাৰ্বি আংলঙত কাৰ্বি ভাইসকলৰ ওপৰত বণিক গোষ্ঠী বিহাৰী সম্প্ৰদায়ৰ লোকে যিসকলে তেওঁলোকক খুব বেয়া ভাষাৰ এটিকিং কৰিছে, তেওঁলোকৰ মাটি দখল কৰিছে, সেই সময়ত কিন্তু সেই চিচিটোৱাই কাৰ্বি ভাইসকলৰ হৈ পিনি কোনো ধৰণৰ মন্তব্য দিয়া আমি দেখিবলৈ নাপালোঁ। কিন্তু আমি 6 জনগোষ্ঠীৰ ৰাইজে কিন্তু 6 জনগোষ্ঠীয় কোঁচৰাজবংশী ছাত্ৰ সন্থাৰ লগতে টাই আহোম ছাত্ৰ সন্থা আমি সকলোৱে এই বিষয়টো আমি মাত মাতিছোঁ। আমি কাৰ্বি ভাইসকলৰ লগত আছোঁ। গতিকে মুখ্য CM জন যিখন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তুলিয়াম ৰংহাং মুখ্যমন্ত্ৰী একেবাৰে নিকট হোৱাৰ বাবে তেওঁলোকে এই ধৰণৰ মন্তব্য নকৰে। তুলিয়াম ৰংহাঙৰ ঘৰত এছাল্ট ৰাইফল পোৱাই গৈছে, অট'মেটিক বন্দুক পোৱাই গৈছে। আমি ভিডিঅ'বোৰ দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে। সেই বিষয়ত কিন্তু চৰকাৰে কোনো ধৰণৰ বিহিত ব্যৱস্থা নকৰিলে। জোৰ যাৰ মুলুক তাৰ এই নীতি পৰিহাৰ কৰিবলৈ কিন্তু আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। আমি জনগণ সুৰক্ষিত হ'ব বিচাৰিছোঁ। আমি কৈছোঁ যে অসম ভূখণ্ডত বাস কৰা খিলঞ্জীয়াসকলৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে জনজাতিকৰণৰ মৰ্যাদা দিয়ক। আজি আপোনালোকে দেখিছে
ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি ভাইসকলে সুৰক্ষিত নহয়। গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমাৰ কোচ ৰাজবংশীসকল বা অন্য 5 জনগোষ্ঠী আমি কি ধৰণৰ এটা পৰিৱেশ পৰিস্থিতি আমি জীয়াই আছো, আমাৰ ভৱিষ্যতৰ শংকা হৈছে আমাৰ উঠি অহা নাতিপুতিসকলে যে আমাৰ ইয়াত যে ভালদৰে তেওঁলোকৰ সুবিধাসমূহ পাব, লাভ কৰিব, বা ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ যে আমাৰ খৰ্ব হৈছে, এই কথাখিনিৰ কাৰণে সামগ্ৰিক অসমীয়া স্বাৰ্থৰ বাবে আমি জনজাতিকৰণৰ গোটেই ব্যৱস্থাটো বিচাৰিছো। আপোনালোকে জানে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসমখন সম্পূৰ্ণৰূপে জনজাতীয় ৰাজ্যলৈ পৰ্যবেক্ষিত হ'ব। ফলত অসমখনত অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ আধিপত্য থাকিব। বিধানসভাত নিৰ্বাচনৰ সময় বিধানসভাত আমাৰ আসন সুৰক্ষিত হৈ থাকিব, শিক্ষাৰ ক্ষেত্ৰত আসন সুৰক্ষিত হ'ব, অসমৰ ভৱিষ্যত ক্ষেত্ৰত আমাৰ উঠি অহা প্ৰজন্ম সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব। গতিকে আমি পুনৰবাৰ আমাৰ কোচ ৰাজবংশী ৰাইজসকলকো আমি জনাব বিচাৰিছো যে আপোনালোক সজাগ হওক, সচেতন হওক, আৰু ৰাজনীতিৰ ঊৰ্ধত গৈ জাতিটোক আগস্থান দি পিনি আপোনালোকে এইবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকে সিদ্ধান্ত ল'ব বুলি আমি আশা ৰাখিছো। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।